ফাদিল ৰাজনৈতিক নেতা তথা সমাজ সংস্কাৰক জিয়াউৰ ৰহমানৰ কুকীৰ্তি সমাজ উন্নয়নৰ কথা কৈ থকা জিয়াউৰক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে অন্য মহিলাৰ সৈতে অবৈধ সম্পৰ্ক ৰখাৰ অভিযোগ উত্থাপন হৈছে জিয়াউৰৰ বিৰুদ্ধে এটা বিলাসী এপাৰ্টমেণ্টত অন্য মহিলাৰ সৈতে আছিল এই জিয়াউৰ এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ ফাদিল ৰাজনৈতিক নেতা তথা সমাজ সংস্কাৰক জিয়াউৰ ৰহমানৰ কুকীৰ্তি সমাজ উন্নয়নৰ কথা কৈ থকা জিয়াউৰক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে অন্য মহিলাৰ সৈতে অবৈধ সম্পৰ্ক ৰখাৰ অভিযোগত আটক ৰহমানক এটা বিলাসী এপাৰ্টমেণ্টত অন্য মহিলাৰ সৈতে আছিল জিয়াউৰক কুকাণ্ড হাতেলতে ধৰা পেলাই পত্নীৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰিছে ইতিমধ্যে জিয়াউৰ ৰহমানক জিয়াউৰৰ বিৰুদ্ধে পত্নীক শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ অভিযোগ দুই কন্যা সন্তানৰ পিতৃ জিয়াউৰ ৰহমান আৰু আমি যেহেতু জনাইছো যে কিছু সময় পূৰ্বে ইতিমধ্যে ফাদিল হৈছে ৰাজনৈতিক নেতা তথা সমাজ সংস্কাৰ জিয়াউৰ ৰহমানৰ কুকীৰ্তি আৰু ইতিমধ্যে আৰক্ষীয়ে এই বিষয়ত তদন্ত অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে আৰু এই বিষয়ৰ সন্দৰ্ভৰ সবিশেষ আমাৰ সৈতে ডেস্কৰ সৈতে সংযুক্ত হৈছে কাৰ্যবাহী সম্পাদক মন্তুল দলৈ হয় মন্তুল দলৈ আমি পুনে আপোনাৰ ওচৰলৈ আহিছো হয় নিশ্চিতভাৱে জ্যোতিস্মিতা প্ৰথম কথাটো হ'ল যে জিয়াউৰ ৰহমানক ইতিমধ্যে আটক কৰিছে হাতীগাঁও আৰক্ষী আৰু বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে কিছু সময়ৰ পূৰ্বে আটক কৰা হৈছে আৰু সেইটো হৈছে পত্নীৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আটক কৰা হৈছে পত্নীয়ে যেহেতু অভিযোগ দিছিল আৰু আপুনি ইতিমধ্যে কৈছে যে এটা বিলাসী এপাৰ্টমেণ্টৰ ফ্লেটত হাতেলতে ধৰা পেলাইছে পত্নীয়ে যেহেতু এগৰাকী যুৱতীৰ সৈতে অবৈধ সম্পৰ্ক ৰাখিছিল অবৈধ সম্পৰ্কৰ অভিযোগত ইতিমধ্যে পত্নীয়ে এটা বিলাসী এপাৰ্টমেণ্টৰ ফ্লেটত যেহেতু তেখেতক আটক কৰা হৈছে কিন্তু তাৰ পূৰ্বে পত্নীয়ে কেইগৰাকীমান সাংবাদিকক মাতিছিল সেই স্থানলৈ আচলতে কি চলিছিল বা জিয়াউৰ ৰহমানে যেহেতু বিভিন্ন সময়ত কৈ থাকে বিভিন্ন সমাজ সংস্কাৰৰ কথা ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে সমাজ সংস্কাৰৰ কথা কয় বা বিভিন্ন সময়ত বিভিন্ন তেওঁ যেহেতু ছ'চিয়েল মিডিয়াত বহু ফলোৱাৰ্ছ আছে আৰু সেই ফলোৱাৰ্ছসকলক তেওঁ যেহেতু বহু পৰামৰ্শ বিভিন্ন সময়ত দি থাকে বা ৰাজনৈতিকভাৱে তেওঁ বিভিন্ন ধৰণৰ মন্তব্য কৰি থাকে ৰাজনৈতিক নেতাসমূহক বিভিন্ন ধৰণে গালিগালাজ কৰাই হওক বা বিভিন্ন ক্ষেত্ৰত আমি জিয়াউৰ ৰহমানক সেইসমূহ দেখা পাওঁ যেহেতু সমাজ সংস্কাৰৰ লগতে বিভিন্ন ধৰণৰ মন্তব্য কৰে কিন্তু এইবাৰ জিয়াউৰ ৰহমান যেনেদৰে যিদৰে আটক কৰা হৈছে এগৰাকী যুৱতীৰ সৈতে অবৈধ সম্পৰ্ক ৰাখি আছিল ইতিমধ্যে পত্নীয়ে সেই অভিযোগ কৰিছে আৰু পত্নীয়ে অভিযোগ কৰা সেই বিশেষ দৃশ্য আমাৰ হাতত আছে আমি কিছু সময়ৰ পিছতে সেইখিনি আপোনালোকক দেখুৱাম যেহেতু পত্নীয়ে অভিযোগ কৰিছিল জিয়াউৰ ৰহমানৰ বিৰুদ্ধে আৰু জিয়াউৰ ৰহমানক ইতিমধ্যে এটা বিলাসী এপাৰ্টমেণ্টৰ ফ্লেটত আটক কৰা হৈছে আৰু বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে আৰু কেমেৰাৰ ডাঙৰ কথাটো হৈছে কেমেৰাৰ সন্মুখতে জিয়াউৰ ৰহমানৰ পত্নীয়ে স্বৰ সোধাইছিল জিয়াউৰ ৰহমানক স্বৰ সোধাইছিল সেই দৃশ্য ইতিমধ্যে আমাৰ হাতলৈ আহি পৰিছে আমি কিছু সময়ৰ পিছতে সেই দৃশ্য আপোনালোকক দেখুৱাম আৰু ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে আটক কৰিছে হাতীগাঁও আৰক্ষীয়ে জিয়াউৰ ৰহমানক আটক কৰি লৈ আহিছে থানালৈ আৰু বৰ্তমান থানাত সোধা পোছা অব্যাহত ৰাখিছে আচলতে সমগ্ৰ ঘটনাটো কি সেয়া পৰৱৰ্তী সময়ত আৰক্ষীয়ে হয়তো তদন্ত কৰিলে সকলো ওলাই পৰিব বা জিয়াউৰ ৰহমানক বৰ্তমান মুহূৰ্তত সোধা পোছা অব্যাহত ৰাখিছে বা জিয়াউৰ ৰহমানৰ পত্নীক সোধা পোছা বৰ্তমান অব্যাহত ৰখা হৈছে সমগ্ৰ ঘটনাটো আচলতে কি হৈছিল আৰু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে এনেধৰণৰ যি সমাজ সংস্কাৰৰ কথা কয় বা সমাজৰ ভালৰ কথা বিভিন্ন সময়ত কৈ আহে ছ'চিয়েল মিডিয়া যোগেই হওক বা বিভিন্ন সময়ত বিভিন্ন মেলে মিটিঙে এনেধৰণৰ কথা কৈ আহে জিয়াউৰ ৰহমানে কিন্তু সেইগৰাকী এজেপি নেতা অসম জাতীয় পৰিষদৰ নেতা জিয়াউৰ ৰহমানক আটক কৰা হৈছে আৰু ডাঙৰ কথাটো হৈছে জিয়াউৰ ৰহমানে সাংবাদিককো সমালোচনা কৰিবলৈ নেৰে যেহেতু সাংবাদিকে কিছু বাতৰি কৰা অসম জাতীয় পৰিষদৰ কিছু ক্ষেত্ৰত যিসমূহ ভুল আঙুলিয়াই দিয়া বা তেনেধৰণৰ বাতৰি কৰাৰ পিছতো কিন্তু জিয়াউৰ ৰহমানে কিন্তু সাংবাদিককো সমালোচনা কৰিবলৈ নেৰে সাংবাদিককো যিকোনো মুহূৰ্তত তেওঁ আক্ৰমণৰ লক্ষ্য কৰি লয় তেওঁ ছ'চিয়েল মিডিয়া যোগে সাংবাদিকক বা যিকোনো এটা সংবাদ প্ৰতিষ্ঠানক নিৰ্দিষ্ট কৰি তেওঁ সংবাদ প্ৰতিষ্ঠানটোক নিৰ্দিষ্ট কৰি তেনেদৰে সমালোচনা কৰিবলৈও কিন্তু বিভিন্ন সময়ত নেৰে সেয়াও আমি বিভিন্ন সময়ত দেখি আহিছোঁ কিন্তু এতিয়া জিয়াউৰ ৰহমানৰ যি কুকীৰ্তি ফাদিল হৈছে ইতিমধ্যে জিয়াউৰ ৰহমানৰ কথা কোৱা হৈছে যে জিয়াউৰ ৰহমানৰ দুগৰাকী
দুগৰাকী কন্যা সন্তানৰ পিতৃ জিয়াউৰ ৰহমান আৰু তাৰ পিছত এগৰাকী পত্নী দুগৰাকী জড়ি থকাৰ পিছতো এগৰাকী যুৱতীৰ সৈতে কিদৰে আচলতে ধৰা পৰিলে বা এগৰাকী যুৱতীৰ সৈতে এনেধৰণে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আছিল দীৰ্ঘদিন ধৰি আৰু আজি যিহেতু হাতেলোতে ধৰা পেলাইছে পত্নীয়ে ইতিমধ্যে হাতীগাঁও থানাত বৰ্তমান মুহূৰ্তত সোধা পোছা অব্যাহত ৰাখিছে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আচলতে কি হ'ব বা হাতীগাঁও আৰক্ষীক আচলতে জিয়াউৰ ৰহমানে কি কয় বা জিয়াউৰ ৰহমানৰ পত্নীয়ে আচলতে কি দেখা পাইছিল আচলতে কোন যুৱতীগৰাকী কোন সেই ৰহস্যময়ী যুৱতীগৰাকী কোন সেয়া পৰৱৰ্তী সময়ত সকলোখিনি পোহৰলৈ আহিব হয়তো এই যুৱতীগৰাকীকো জেৰা কৰিব আৰক্ষীয়ে যদি পত্নীয়ে অভিযোগ দাখিল কৰে অভিযোগৰ পিছত হয়তো জেৰা কৰাৰ সম্ভাৱনা আছে আৰু পৰৱৰ্তী সময়ত সেয়া সকলো স্পষ্ট হ'ব কিন্তু বৰ্তমান মুহূৰ্তৰ ডাঙৰ খবৰটো হৈছে অসম জাতীয় পৰিষদৰ নেতা মই পুনৰবাৰ কৈছোঁ অসম জাতীয় পৰিষদৰ নেতা যিগৰাকী নেতাই সমাজ সংস্কাৰৰ কথা কয় সেইগৰাকী হৈছে জিয়াউৰ ৰহমানক ইতিমধ্যে আটক কৰিছে হাতীগাঁও আৰক্ষীয়ে বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আৰক্ষীৰ আগত কিদৰে মুখ খোলে বা আৰক্ষীয়ে কি তথ্য লাভ কৰে পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ'ব কিন্তু বৰ্তমান মুহূৰ্তৰ লেটেষ্ট আপডেটটো আমি জনাইছোঁ বৰ্তমান জিয়াউৰ ৰহমানক হাতীগাঁও আৰক্ষীয়ে আটক কৰিছে সেইগৰাকী জিয়াউৰ ৰহমান যিগৰাকী অসম জাতীয় পৰিষদৰ নেতা সেইগৰাকী জিয়াউৰ ৰহমানক ইতিমধ্যে আটক কৰিছে হাতীগাঁও আৰক্ষীয়ে আৰু বৰ্তমান মুহূৰ্তত সোধা পোছা অব্যাহত ৰাখিছে হয় মনপুল দলে আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে আমাৰ কাৰ্যবাহী সম্পাদক মনপুল দলে আৰু ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তেওঁ সবিশেষ কিছু তথ্য আমাৰ আপোনালোকৰ আগত প্ৰকাশ কৰিছে ইতিমধ্যে আৰু যিগৰাকী সমাজ সংস্কাৰক জিয়াউৰ ৰহমান যিগৰাকী নেতাই ইতিমধ্যে সমাজৰ উন্নয়নৰ কথা ঢোল পিটি গাই থকা দেখিবলৈ পোৱা যায় সেইগৰাকী জিয়াউৰ ৰহমানে ইতিমধ্যে ৰঙাঘৰৰ আলহী হ'ব লগা হৈছে বৰ্তমান সম্প্ৰতি তেওঁ বৰ্তমান সময়ত হাতীগাঁও থানাত তেওঁ ৰখা হৈছে আৰু পত্নীয়ে তেওঁৰ ওপৰত অভিযোগ উত্থাপন কৰিছে তেওঁ অন্য নাৰীৰ সৈতে অবৈধ সম্পৰ্কত লিপ্ত আছিলে অৰ্থাৎ অন্য নাৰীৰ সৈতে তেওঁ সম্পৰ্ক ৰক্ষা কৰিছিলে দুগৰাকী কন্যা সন্তানৰ পিতৃ হোৱাৰ স্বত্তেও ইতিমধ্যে তেওঁ অবৈধ সম্পৰ্ক বজাই ৰাখিছিলে বুলি ইতিমধ্যে পত্নীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে উল্লেখ কৰিছে আৰু ইয়াৰ উপৰিও সংবাদ মাধ্যমৰ আগতে ইতিমধ্যে পিতৃক ক্ষমা কৰিব স্বামী জিয়াউৰ ৰহমানক ইতিমধ্যে তেওঁ আক্ৰমণ কৰাও দেখিবলৈ পোৱা গৈছে ইতিমধ্যে আৰু এটা জানিব পৰা মতে এটা বিলাসী এপাৰ্টমেণ্টৰ অন্য মহিলাৰ সৈতে জিয়াউৰ ৰহমানে বসবাস কৰিছে বুলি পত্নীয়ে অভিযোগ উত্থাপন কৰিছে আৰু ইয়াৰ লগতে পত্নীৰ অভিযোগৰ ওপৰতে ভিত্তি কৰি হাতীগাঁও আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে জিয়াউৰ ৰহমানক সেইগৰাকী জিয়াউৰ ৰহমান যিগৰাকী জিয়াউৰ ৰহমানে অনবৰতে সমাজৰ উন্নয়নৰ কথা কৈ থাকে সকলো সমাজৰ উন্নয়নৰ কথা তেওঁ ৰাইজৰ আগত তেওঁ ঢোল পিটি গাই থকা দেখিবলৈ পোৱা যায় আৰু ইয়াৰ উপৰিও কেইদিনমান পূৰ্বেও বিগত কিছুদিন পূৰ্বেও তেওঁ কেইগৰাকী সাংবাদিকক ইতিমধ্যে সমালোচনা কৰাও দেখিবলৈ পোৱা গৈছিলে সেইগৰাকী জিয়াউৰ ৰহমান বৰ্তমান ৰঙাঘৰৰ আলহী হ'ব লগা হৈছে পত্নী গোচৰৰ ওপৰত ভিত্তি কৰি আৰু ইতিমধ্যে পত্নীয়ে গোচৰ তৰিছে যে শাৰীৰিক আৰু মানসিক ইতিমধ্যে অত্যাচাৰ চলাইছিলে জিয়াউৰ ৰহমানে পত্নীৰ ওপৰত আৰু ইয়াৰ ওপৰতে ভিত্তি কৰি ইতিমধ্যে পত্নীয়ে গোচৰ ৰুজু কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ ওচৰ আৰু সম্প্ৰতি হাতীগাঁও থানাত বৰ্তমান ৰখা হৈছে সমাজ সংস্কাৰ তথা ৰাজনৈতিক নেতা জিয়াউৰ ৰহমানক এই গোটেই কাহানীটোত কিন্তু তেওঁ অকলে জড়িত নহয় তেওঁ সম্পূৰ্ণ ঘৰখন জড়িত জৰিমনা ভৰুৱাইছে মানে জৰিমনা বিধিছে কোৰ্টৰ সময় নষ্ট কৰাৰ বাবে এই পদ্ধতি চলি আছে মই যোৱা নাই মোক খেদি আছে মই যোৱা নাই 16 চনত কৰিলে 17 চনত কৰিলে তাৰপিছত 19ত কৰিলে এইখন 19ত মই এজাহাৰ দিছোঁ তেওঁ এই গোটেই কাহানীটোত কিন্তু তেওঁ অকলে জড়িত নহয় তেওঁ সম্পূৰ্ণ ঘৰখন জড়িত সম্পূৰ্ণ তেওঁলোকক অসমীয়া বোৱাৰী নালাগে যিহেতু মই উজনি অসমৰ শিৱসাগৰৰ ছোৱালী আৰু তেওঁ হৈছে হোজাই জিলাৰ বৰভূঞা লিখে তেখেতসকলে ৰহমানটো তেওঁৰ আচলতে উপাধি নহয় তেওঁ বৰভূঞা তেখেতৰ উপাধি যিটো তেওঁ ৰাইজক নকয় নেদেখুৱায় নিজকে বৰ অসমীয়া বুলি দেখুৱায় তেখেতসকলক তাৰমানে অসমীয়া বোৱাৰী নালাগে গতিকে এই গোটেই ঘটনাটো মোৰ লগত এই ঘটনাটোত তেখেতৰ দেউতাক আমিৰুদ্দিন বৰভূঞা তেখেতৰ ভাইটি স্বামী মামেদ বৰভূঞা তেখেতৰ দুগৰাকী ভণ্টি আছে এই গোটেইখিনি জড়িত মই যোৱা 19 মে'ত মোৰ ভোটাৰ লিষ্টৰ মই যদি ডিভোৰ্চ ৱাইফ হয় মোৰ ভোটাৰ লিষ্টত এতিয়া তেওঁৰ লগত নাম আছে মই যোৱা 19 মে'ত নিজৰ ভোট দি আহিছোঁ আপোনাৰ কাজিৰঙা জৰিমনা ভৰুৱাইছে মানে জৰিমনা বিধিছে কোৰ্টৰ সময় নষ্ট কৰাৰ বাবে এই পদ্ধতি চলি আছে মই যোৱা নাই
মোক খেদি আছে, মই যোৱা নাই। 16 চনত কৰিলে, 17 চনত কৰিলে, তাৰপিছত 19ত কৰিলে। এইখন 19ত মই এজাহাৰ দিছোঁ। তেওঁ এই গোটেই কাহানীটোত কিন্তু তেওঁ অকলে জড়িত নহয়, তেওঁ সম্পূৰ্ণ ঘৰখন জড়িত, সম্পূৰ্ণ।